এক্সিট পোল আৰু ৰাজনৈতিক বিশ্লেষকসকলে যি ধৰণে অনুমান কৰিছিল যে কংগ্ৰেছে হাৰিয়ানাত 10 বছৰৰ বিজেপিৰ শাসনৰ পিছত চৰকাৰ গঠন কৰিব, কিন্তু দুপৰীয়াৰ পাছতে এখন উলুটা ছবি দেখা পোৱা গৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো কংগ্ৰেছৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত। আৰু প্ৰথমে মই কেমেৰা পাৰ্চন যাদৱ শৰ্মাক সামগ্ৰিক পৰিৱেশ দেখাই ল'ব বিচাৰিছোঁ। পুৱাৰ ভাগত কংগ্ৰেছ কৰ্মীসকল কাৰ্যালয়লৈ আহিছিল। তেওঁলোকে আশা কৰিছিল যে এইবাৰ হাৰিয়ানাত তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব, কিন্তু এতিয়া ইয়াৰ পৰিৱেশ কিছু পৃথক দেখা পোৱা গৈছে। আৰু বিজেপিৰ কাৰ্যালয়ত এতিয়া বিজেপিৰ সমৰ্থকসকলৰ ভিৰ দেখা পোৱা গৈছে। আৰু এই মুহূৰ্তত কংগ্ৰেছৰ কাৰ্যালয়ত মোৰ সৈতে উপস্থিত আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ দীপবায়ন। কি ক'ব, যি ধৰণে আশা কৰিছিল এক্সিট পোলৰ কিছু কথা আহি পৰিছিল, ৰাজনৈতিক বিশ্লেষকসকলে কৈছিল যে আপোনালোকে হাৰিয়ানাত চৰকাৰ গঠন কৰিব, কিন্তু তাৰ এখন ওলোটা ছবি লাহে লাহে আহি পৰিছে আৰু তৃতীয়বাৰৰ বাবে হাৰিয়ানাত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। চৰকাৰ এতিয়ালৈ গঠন কৰা নাই আৰু ভোট গণনাত কেতিয়াবা আপ কেতিয়াবা ডাউন থাকে। আমি হতাশ হোৱা নাই, কাৰণ ৰাইজে যি ধৰণে মেণ্ডেট দিছে কংগ্ৰেছ দলৰ সপক্ষে হাৰিয়ানাত, যি ধৰণে সকলো এটা বতাহ তৈয়াৰ হৈছে বিজেপিৰ বিৰুদ্ধে, গতিকে 3 বজা 4 বজালৈ আমি গোটেই কথাবিলাক চাব লাগিব। এটা পৰিৱেশ তৈয়াৰ কৰিব খুজিছে বিজেপিয়ে মনস্তাত্ত্বিকভাৱে। ৰাইজ আমাৰ কৰ্মীসকল যাতে হতাশ হয়, যাতে আমাৰ বিভিন্ন কাউণ্টিঙৰ স্থলীবিলাক খালী কৰে, এনেকুৱা ধৰণৰ কথা তেওঁলোকৰ এটা মনস্তাত্ত্বিক গেম খেলিবৰ কাৰণে এটা প্ৰয়াস কৰিছে। কিন্তু আমি এতিয়াও আশাবাদী, ৰাইজে যি ধৰণে ভোটদান কৰিছে হাৰিয়ানাত কংগ্ৰেছ দলৰে চৰকাৰ হ'ব বুলি পেলাই আমি পূৰ্ণ আশাবাদী। আৰু এটা প্ৰসংগ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। পুৱাৰ ভাগত এনেকুৱা আছিল, এই কংগ্ৰেছৰ যি আমি এতিয়া কাৰ্যালয়ত থিয় হৈ আছোঁ, ইয়াত বিভিন্ন সমৰ্থকে ভৰি পৰিছিল, কিন্তু এতিয়া কিছু ওলোটা ছবি, সমৰ্থকসকল ঘূৰি গৈছে আৰু অসমতো বিভিন্ন ঠাইত বিজয় উৎসৱৰ আয়োজন কৰিছিল। এই অধিক আত্মবিশ্বাসী অভাৰ কনফিডেণ্ট হোৱাৰ বাবে কংগ্ৰেছ কেতিয়াবা বিপদত পৰে নেকি বাৰু? চাওক, এইটো অধিক আত্মবিশ্বাসী বা আত্মবিশ্বাসটো ভাঙি যোৱা, এই গোটেই কথা বতৰাবিলাক ৰাইজৰ ওপৰত ডিপেণ্ড কৰে। আমি ৰাজনৈতিক ব্যক্তি, যেতিয়া ৰাইজে আশীৰ্বাদ দিয়ে, যেতিয়া আপোনালোকবিলাকে সকলো সৰ্বভাৰতীয় টিভি চেনেলত সমীক্ষাবিলাকত কি ওলাই আছিলে, আৰু সেই সমীক্ষাবিলাকত যিবিলাক ওলাই থকা কথা বতৰাবিলাকে আমাৰ কংগ্ৰেছৰ সৈনিকসকলক কি আত্মবিশ্বাসী নকৰিব? এই সংবিধানক প্ৰত্যেকটো মুহূৰ্তত আঘাত কৰি থকা শক্তিটোৰ বিৰুদ্ধে যেতিয়া ৰাইজ ওলাই আহিছে, খোজচাৰ হৈছে, ভোট দিছে, তেতিয়া নিশ্চয়কৈ কংগ্ৰেছ দলৰ সৈনিকে আত্মবিশ্বাসী এবাৰ নহয়, দুবাৰ নহয়, 100 বাৰ নহয়, 1000 বাৰ আত্মবিশ্বাসী হৈ ৰাইজৰ হৈ কাম কৰিব। সেইটো কেতিয়া ভুল কথা হ'ব নোৱাৰে। আৰু আমি এতিয়াও আত্মবিশ্বাসী। 3টা-4টা বজালৈ আমাৰ ভোট গণনা আছে। হাৰিয়ানাত যি ধৰণে, ময়ো আজি 4-5 দিন হাৰিয়ানাৰ আশে পাশে বিভিন্ন মানুহৰ লগত কথা বতৰা পাতিছোঁ, তাত মোক কংগ্ৰেছী কৰ্মী বুলি কোনেও নাজানে। তাত বিৰুদ্ধে, বিজেপিৰ বিৰুদ্ধে, এই চৰকাৰখনৰ বিৰুদ্ধে, গণতন্ত্ৰক ভাঙি টচ নচ কৰি দিব খোজা শক্তিটোৰ বিৰুদ্ধে, মূল্যবৃদ্ধিৰে কোঙা কৰিব খোজা দেশখনক এই শক্তিটোৰ বিৰুদ্ধে তাত ৰাইজ ওলাইছে। আৰু হাৰিয়ানাৰ ৰাইজে কৈছে তাত কোনো পধ্যে বিজেপিৰ চৰকাৰ নহয়। গতিকে ৰাইজৰ কথাবিলাক আমি শুনিম নে এওঁলোকে টিভি মিডিয়াত কিছুমান কথা কৰি থকা? আৰু এটা কথা মই ক'ব ওলাইছোঁ যে বৰপেটা লোকসভা সমষ্টিৰ মই কেণ্ডিডেট আছিলোঁ। বৰপেটা লোকসভা সমষ্টিৰ মই কেণ্ডিডেট আছিলোঁ। মই এই কথাখিনি এইকাৰণে কৈছোঁ, ক'ৰবাত নহয় ক'ৰবাত প্ৰশ্নৰ উদ্দেশ হয়। মই নিজেই কেণ্ডিডেট, যিহেতু যিদিনাখন ভোটৰ বৰপেটা লোকসভাৰ আমাৰ অসমত যেতিয়া ভোটদান হৈছিলে, ভোটদানৰ যিদিনা ভোটৰ পাৰ্চেণ্টেজ বা ভোটদানৰ যিটো সংখ্যা, ইলেকশ্যনৰ কাউণ্টিঙৰ দিনাখন সেই সংখ্যাটো কেনেকৈ বৃদ্ধি হৈ গৈছিল। ক'ৰবাত নহয় ক'ৰবাত সন্দেহৰ আওতাত ইলেকশ্যন কমিশ্যনো আহে। গতিকে এই কথাবিলাকো আমি আগন্তুক দিনত কংগ্ৰেছ কৰ্মীয়েই হওক, ভাৰতবৰ্ষৰ ৰাইজে দিয়া ভোটদান যাতে এওঁলোকে মেনুপুলেট কৰিব নোৱাৰে, এই কথাবিলাকো আমি চিন্তা চৰ্চা কৰিব লাগিব। দলীয় নেতৃত্বকো এই কথাবিলাক আমি সকলোৱে মিলি আমি এই কথাবিলাক চিন্তা চৰ্চা কৰিব লাগিব ৰাইজৰ স্বাৰ্থত। চাওক, হাৰিয়ানাৰ নিৰ্বাচনত যদি আমি চাওঁ, হাৰিয়ানাৰ ডাইৰেক্ট যি কণ্টেষ্ট হৈছিল বিজেপি আৰু কংগ্ৰেছৰ মাজত, আৰু বিজেপিৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছিল, বিজেপিৰ বিৰুদ্ধে কৃষকসকলৰ ক্ষোভ আছিল, বিজেপিৰ বিৰুদ্ধে মল্লযুঁজাৰুসকলৰ ক্ষোভ আহিছিল। কিন্তু পৰৱৰ্তী সময়ত নিৰ্বাচনৰ পুৱা বেলালৈকে কিন্তু গোটেই পৰিস্থিতি বা পৰিৱেশ কিছু বেলেগ আছিল, পৃথক আছিল। কিন্তু লাহে লাহে সময় পাৰ হোৱাৰ লগে লগে কিন্তু বিজেপিৰ সপক্ষে আহি পৰিছে আৰু কিছু সময় আনুষ্ঠানিকভাৱে ঘোষণা হ'বই আচলতে হাৰিয়ানাত বিজেপিয়ে চৰকাৰ গঠন। বিষয়সমূহ যদি চাই দিব্যায়ন আগৰে, আপুনি বৰপেটা লোকসভা সমষ্টিৰ প্ৰসংগটো ইতিমধ্যে টানি আনিছে, কি ক'ব এই গোটেই বিষয়খিনিক লৈ? এনেকুৱা কথা হ'লে ৰাইজে যি ধৰণে ভোটদান কৰে তাৰ এটা বিপৰীত ছবি হ'লে যদি হয়
যিটো আমাৰ নিৰ্বাচন হয় ব্যৱস্থাটোক উপলুঙা কৰা হ'বনে নহয় এইটো মোৰ প্ৰশ্ন নহয়, এইটো ৰাইজৰ মনৰ প্ৰশ্নৰ উদ্ৰেক হৈছে। মানে পুনৰ আপোনালোকে EVMৰ ওপৰত আঙুলি টোৱাইছে। চাওক, মই EVMৰ ওপৰত আঙুলি টোৱাইছো নে নাই তোলা এইটো মোৰ, আপুনি চাব, মই বৰপেটা লোকসভাৰ বাৰ কৈছো, বৰপেটা লোকসভাত যেতিয়া ভোটদান হৈছিলে, ভোটদান কৰা সংখ্যা আৰু যিদিনাখন নিৰ্বাচনৰ ভোটৰ গণনা হৈছিল সেই সংখ্যা কেনেকৈ বৃদ্ধি হ'ব পাৰে, এইটো খেলি মেলি হ'লে নহয়। সেইটো কোৱাটো নিশ্চয়কৈ তেনেহ'লে নিৰ্বাচন আয়োগৰ ওচৰত আঙুলি টোৱাৰ নিচিনাই কথা হ'ব। আমি কৈছিলোঁ, তাক কমপ্লেইন কৰিছোঁ, সেইবিলাকৰ সুদুত্তৰ আজিলৈ নাপালোঁ। বিজেপিৰ নেতাসকলেও কিন্তু আপোনালোকক স্পষ্টকৈ এটা কথা আপোনালোকৰ বিৰুদ্ধে কৈছে যে যদি হাৰিয়ানাত আপোনালোকে ভাল ফলাফল দেখুৱাব নোৱাৰে পুনৰ EVMৰ প্ৰসংগটো আনিব। আৰু ঠিক একেখিনি কথাই হৈছে, আপুনি এগৰাকী কংগ্ৰেছ নেতা, একে বিষয়খিনি কিন্তু পুনৰ আহিছে, আপোনালোকে জয়লাভ কৰিব নোৱাৰাৰ দিশত গৈছে। কথা নহয়, কংগ্ৰেছে সদায় সহজ সৰল সৰলীকৰণ ৰাজনীতিক বিশ্বাস কৰে আৰু বিজেপিৰ নেতাসকলে মনস্তাত্ত্বিকভাৱে ৰাইজক কেনেধৰণে আভুৱা ভৰি পেলাই তেওঁলোকে ৰাইজক এটা বেলেগ দিশলৈ নি এটা মানুহৰ ওচৰত প্ৰতিচ্ছবিটো বেলেগ কৰি পেলাই মানুহক কেনেকৈ মূৰ্খ বনাব পাৰে তেনেধৰণে ৰাজনীতি কৰে। এতিয়া এনেকুৱাও মনত মোৰ প্ৰশ্নৰ উদ্ৰেক হয়, ক'ৰবাত তেওঁলোকৰ সাধাৰণভাৱে য'ত নিৰ্বাচন হৈছে ক'ৰবাত সাধাৰণভাৱে তাত তেওঁলোকৰ নিৰ্বাচনৰ গণনা হ'ব দিয়ে, য'ত আমাৰ কংগ্ৰেছৰ কৰ্মী বা তেওঁলোকৰ বিৰুদ্ধে থকা কৰ্মী এটা ছিটত জিকি যায়, বাকী 7টা ছিটত তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰে যাতে তেওঁলোকে তাত বিভিন্ন প্ৰকাৰে বুদ্ধি বাধা কৰি পেলাই জয় হৈ যায়। তেতিয়া মানুহকতো ক'ব পাৰিব যে সেই ছিটটোত কেনেধৰণে জিকিছে। গতিকে এনেকুৱা কথাবিলাক আমি পৰ্যালোচনা কৰিব লাগিব, আলোচনা কৰিব লাগিব, নহ'লে গণতন্ত্ৰ বিপদত আৰু পৰিছে, ৰাইজ বিপদত পৰিছে, ভাৰতবৰ্ষৰ ৰাইজ বিপদত পৰিছে। আমি সকলোৱে সজাগ জনতা, অকল দলে যে আমি কংগ্ৰেছ দলে যে সকলোকে চিন্তা চৰ্চা কৰি থাকিবলৈ আমি সৈনিক হিচাপে আমি যুঁজিম, কিন্তু ৰাইজে এই কথাবিলাক এতিয়া চিন্তা চৰ্চা কৰিব, নহ'লে শোষণৰ শাসন এনেধৰণে মেলি দিছে, শেষত কিন্তু ৰাইজৰ উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব। হয়, মই ধন্যবাদ জনাইছোঁ। আৰু এয়া মোৰ সৈতে আছিল সেৱা দলৰ অসম প্ৰদেশৰ অধ্যক্ষ দীপ বায়ন। আৰু নিশ্চিতভাৱে তেখেতে কৈছে যে ইলেকশ্যন কমিশ্যনৰ ওপৰত কিছু কথা আহি পৰিছে, EVMৰ বিষয়টো আহিছে। আৰু নিশ্চিতভাৱে এই মুহূৰ্তত মই কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰিৱেশ আপোনালোকক দেখাইছোঁ। পুৱাৰ ভাগত কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰিৱেশ কিছু পৃথক আছিল, কিন্তু যেতিয়া সময় পাৰ হোৱাৰ লগে লগে হাৰিয়ানাৰ নিৰ্বাচনৰ ফলাফল কিছু সাল সলনি হোৱা দেখা পোৱা গৈছিল, ভোটসমূহ বিজেপিৰ দিশত গতি কৰা দেখা পোৱা গৈছিল। বিজেপিৰ আচলতে কংগ্ৰেছৰ কাৰ্যালয়ত নেতাসকলৰ তেওঁলোক আচলতে ওলাই গৈছিল। আৰু নিশ্চিতভাৱে কিছু সময় আমি অপেক্ষা কৰিব লাগিব। কিছু সময়ৰ পাছতে হাৰিয়ানা আৰু জম্মু কাশ্মীৰ 2026ৰ লোকসভা নিৰ্বাচনৰ পাছতেই এই দুখন ৰাজ্যতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। আৰু এই দুখন ৰাজ্যৰ নিৰ্বাচনৰ যি ফলাফল সেয়া নিশ্চিতভাৱে অনাগত দিনত যথেষ্ট ইম্পেক্ট পেলাব ভাৰতৰ ৰাজনীতিত। আৰু কিছু সময় অপেক্ষাৰ অন্তত কি ধৰণৰ আচলতে ফলাফল আহে সেয়া আমি কিছু অপেক্ষা কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।